অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি সোমবাৰ আৰু এতিয়া সোমবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰাৰ সময়তেই আপোনালোকৰ মনৰ উদ্দেশ্যসমূহ বাবাক জনাব আৰু এই ৰাজহুৱা বন্তিগছতে অন্তৰৰ পৰাই সেৱা ল'ব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই বন্ধ দিন দুটাত কোনো কাৰণতে দূৰ দূৰণিৰ ভক্ত আহিলেও খুলি দিয়া নহয় আৰু মন্দিৰৰ গেট খোলাৰ সময় হৈছে পুৱা 9টা বজাত আৰু মন্দিৰৰ গেট বন্ধ কৰা সময় হৈছে সন্ধ্যা 4 বজাত। এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। সমূহ ভক্তবৃন্দই মনৰ পৰাই সেৱা ল'ব পাৰিব। আজি সোমবাৰ কৃষ্ণ পক্ষৰ সপ্তজ্ঞান তিথি। ভক্তসকলৰ সৰ্বমংগলময় চিন্তা কৰি আমি বাবাৰ চৰণতে গছি হিতাপতি প্ৰদান কৰি আহিছো। ইতিমধ্যে আমি প্ৰদীপ গছি প্ৰদান কৰা হৈছে। আমি প্ৰদীপ গছি বাবাৰ চৰণত অৰ্পণ কৰাৰ লগে লগে আমাৰ আই মাতৃসকলে মংগল ধ্যান কৰিব আৰু পুৰুষসকলে হৰ হৰ মহাদেৱ বুলি মুখেৰে উচ্চাৰণ কৰিব। বন্তি গছি বাবাৰ চৰণত অৰ্পণ কৰাৰ লগে লগে আমাৰ মন্দিৰৰ দেৱযজ্ঞবিলাক বাজি উঠিব। ধন্যবাদ। ইতিমধ্যে আমি প্ৰদীপ গছি বাবাৰ চৰণত অৰ্পণ কৰিবৰ বাবে আমাৰ আই মাতৃ কৰ্মকৰ্তাসকলে কবিতা হৈ আজি সোমবাৰৰ দিনা আমি আগবাঢ়িব বিচাৰিছো। আই মাতৃসকলে অৰুণী মংগল ধ্যান কৰাৰ লগে লগে আমাৰ দেৱযজ্ঞবিলাক বাজি উঠিব।
শ্ৰদ্ধাৰ ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্তিগছ মই পুনৰ বাবালে আপোনালোক সকলোৰে হৈ প্ৰাৰ্থনা জনাই আগবঢ়াম। লগতে আপোনালোক সকলোৱে বাবাক আপোনালোকৰ অন্তৰৰ পৰাই পুনৰ প্ৰাৰ্থনাসমূহ জনাব। আৰু আজিৰ মন্দিৰৰ পূজাৰী অখিল বৰঠাকুৰে আপোনালোক সকলোকে আশীষ প্ৰদান কৰিব। ধন্যবাদ। Vishnu Hari Satyam Janardanam Hamsanarayana Saivam Vishnu Namasukam Shivam Sarvato Sakinam Santo Sarvatama Niramayam Agastya Bhagavanadeva Sarva Kailamahetave Hey Devadidev Mahadev Apni Antajanit Hokimudanam আজি সোমবাৰ কৃষ্ণপক্ষৰ সপ্তমীয়ান তিথি। তাত উদ্দেশ্য কৰি ভক্তসকল আই মাতৃ বালক বালিকাসকল আমাৰ কৰ্মকৰ্তা আই মাতৃ আৰু অনলাইনত থকা ভক্ত আই মাতৃ বালক বালিকাসকলে এই ৰাজহুৱা বন্তি গছতে তেখেতসকলৰ মনৰ কামনাবিলাক বাবাক প্ৰকাশ কৰি তেখেতসকলে ইয়াতে সেৱা ধৰিছে। এই সেৱাৰ দ্বাৰা ভক্তসকলৰ কামনাবিলাক পূৰ্ণ কৰক। নিৰঞ্জন নিৰাকাৰ দেৱাদিদেৱ মহাদেৱীৰ বন্তি গছতে সন্তুষ্ট হৈ ভক্তসকলৰ কামনাবিলাক পূৰ্ণ কৰিব। বিশেষত কৰ্কট ৰোগ, বাগৰুদ্ধ, কালসৰূপৰ যুগত যিসকলে ভোগী চিকিৎসা কৰ্ম চলি আছে, বাবাৰ আশীষৰ দ্বাৰা তেখেতসকলৰ চিকিৎসা কৰ্ম সুফলপ্ৰাপ্তি হওক। সন্তান প্ৰাপ্তিসকলে বহুত আশালৈ আমাৰ মন্দিৰলৈ আগমন হয়। তেখেতসকলৰ আগমনৰ দ্বাৰা তেখেতসকলৰ কামনাবিলাক পূৰ্ণ কৰক। বিবাহৰ উদ্দেশ্য লৈ বহুত ভক্ত বালিকা আমাৰ মন্দিৰলৈ আগমন হয়। তেখেতসকলৰ এই বন্তি গছৰ দ্বাৰা কামনাবিলাক পূৰ্ণ হওক। সুবৰ সুকন্যা ফলপ্ৰাপ্তি কৰক। সুকন্যা সুবৰ ফলপ্ৰাপ্তি কৰক। কৰ্মত থকাসকল বাণিজ্যত থকাসকলক উন্নতি প্ৰদান কৰক। কৰ্মপ্ৰাপ্তি বালক বালিকাসকলৰ কৰ্ম ইণ্টাৰভিউবিলাক পৰিণাম ফলপ্ৰাপ্তি কৰি কৰ্ম ফলপ্ৰাপ্তি কৰক। বিদ্যাৰ্থীৰ নাম সৰস্বতী মুক্তি প্ৰদান কৰক। পাৰিবাৰিক অশান্তিত ভুগি থকাসকল বাবাৰ আশীষৰ দ্বাৰা পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ কৰক। আৰ্থিক সমস্যাত ভুগি থকাসকলক আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ কৰি আজি সোমবাৰৰ এই ৰাজহুৱা গীতপতি গছৰ দ্বাৰা বাবাৰ লগতে মুক্তিনাথ ভোলানাথ ভগৱতী দুৰ্গা দেৱী শ্ৰী বিষ্ণু দেৱতা সন্তুষ্ট হৈ সেৱকসকলৰ সহস্ৰ কামনাবিলাক পূৰ্ণ কৰি বাবাই আশীষ প্ৰদান কৰি কৃপা কৰিব। জয় সদাশিৱ গুণ, জয় মহাদেৱ, হৰে হৰে মহাদেৱ, হৰে হৰে মহাদেৱ, হৰে হৰে মহাদেৱ। সকলে মংগল কৰা